আজি হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰথমটো ৰোজা। প্ৰথম ৰোজাৰ ইফতাৰৰ বাবে ব্যাপক আয়োজন ইছলাম ধৰ্মাৱলম্বী লোকৰ। ফল-মূলৰ দোকানত এতিয়া ভিৰ কৰিছে ৰোজাদাৰী লোকসকলে। ডবকাৰ দৈনিক বজাৰ দেখা গ'ল অগণন লোকৰ ভিৰ। আজি হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনত দেখিবলৈ পোৱা গৈছে ডবকাৰ যি দৈনিক বজাৰ অৰ্থাৎ দৈনিক বজাৰ দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে যিহেতু প্ৰথমটো ইফতাৰ গ্ৰহণ কৰিব আৰু মাত্ৰ কিছু সময় পিছত আৰু ইফতাৰৰ বাবে যিসমূহ লাগতিয়াল যিসমূহ সামগ্ৰী সেইসমূহ সামগ্ৰী কিনিবলৈ ইতিমধ্যে গ্ৰাহকে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে ডবকা বজাৰত। হয়, আজিৰে পৰা আৰম্ভ হৈছে পবিত্ৰ ৰোজা। আজি ৰমজানৰ প্ৰথমটো দিন। ৰমজানৰ প্ৰথমটো দিনত ডবকাৰ সাপ্তাহিক বজাৰত দেখা গ'ল ইছলাম ধৰ্মাৱলম্বী ৰোজাধাৰ লোকৰ ভিৰ কৰা পৰিলক্ষিত। প্ৰথম ৰোজাৰ ইফতাৰৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলে চলাইছে ব্যাপক প্ৰস্তুতি। হোজাই জিলাবাসীয়ে আজি 5:20 গ্ৰহণ কৰিব প্ৰথমটো ইফতাৰ। মই যিসকল দোকানীসকল আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আজিৰ দিনটোত বেলেগ দিনৰ তুলনাত কেনেধৰণে গ্ৰাহকে আহি ভিৰ কৰিছে। দাদা, যদি অকণমান সম্ভৱ হয়, আজি ৰমজান মাহৰ প্ৰথমটো দিন আৰু প্ৰথমটো ইফতাৰ কৰিব আৰু মাত্ৰ কিছু মুহূৰ্ত গ্ৰাহকৰ ভিৰ কেনেকুৱা? গ্ৰাহকৰ ভিৰ বৰ্তমানতো অলপ কমি আছে, তো আশা কৰোঁ অলপ পিছত আৰু বেছি হ'ব ভিৰ। অন্য দিনৰ তুলনাত আজি অলপ বেছি আছে ভিৰ, অলপ বেছি আছে আজিৰ দিন ভিৰ। আজি এই সামগ্ৰীখনৰ দাম সামগ্ৰীৰ মানে কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি তাৰপিছত দামটো আমাৰ কমপ্লেইন কৰা হ'ব, কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি। নিউজ ডেস্ক ৰিপৰ্ট, ডবকা লাইভ।